তই যাবিনে নাযাওঁ মোৰ লগত? একেটা কথাকে কিমান সুধি নাথাকো, মই কোৱা নাই জানো নাযাওঁ বুলি। তই কি কৰিবলৈ লৈছ কচোন? হা, সেনেকৈ ঘৰ যোৱাই হৈ থাকিলে তই সেইখন কি সন্মান পাবি? হা মা, তয়ো একেটা কথাকে কিয় পেনাই থাক? হা, মই ইমান ভাল ঘৰ এখনৰ পৰা বিয়া পাতিছোঁ। সিহঁতে মোক জোৱাই কৰি ৰাখিব বিচাৰিছে, ঘৰ জোৱাই কৰি, আৰু তাতে তোকো ৰাখিম বুলি কৈছে। তই যোৱাত আপত্তিটো কিহৰ? হা, মাত্ৰ ঘৰখনৰ দুই এটা কামহে কৰি দিব লাগে, ইয়াতো দেখোন কৰ। এই জুপুৰিটোত সোমাই থকাতকৈ সেই অট্টালিকাটোত থাকি ভাল পাবি, বল না। কি কৰি তই মোক সেইখন ঘৰত কাম কৰা মানুহ কৰিবলৈ নিবি? তোৰ ঘৈণীয়েৰ ঘৰত মই কাম কৰিব লাগে। তাতেনো কি হ'ল? সৰুৰ পৰা দেখোন লোকৰ ঘৰে ঘৰে কাম কৰিয়ে ঘৰ চলাই আছা। এতিয়ানো লোকৰ ঘৰত কাম কৰিলে কি হয়? কথা ক'বলৈ আহিছ? হা, কথা ক'বলৈ আহিছ? তোৰ 5 বছৰ বয়সতে দেউতা ঢুকাইছিল। দেউতা ঢুকোৱাৰ পাছতে তোৰ বৰ দেউতাৰে আমাক ঘৰৰ পৰা উলিয়াই দিছিল। তোক বুকুতে বান্ধি ওলাই আহিছিলোঁ চিৰ দিনৰ বাবে সেই ঘৰখনৰ পৰা। আৰু তাইৰ ঘৰত কাম কৰি তোক মই ভোকত নৰখাকৈ মৰম চেনেহে ডাঙৰ দীঘল কৰিছিলোঁ। আৰু আজি তই ডাঙৰ হৈ নিজৰ পচন্দৰ মতে বিয়া পাতি এতিয়া সেইখন ঘৰ দুৱাই কাটিবলৈ গৈছ, আৰু তই মোক তাত কাম কৰা মানুহ হিচাপে নিবলৈ ওলাইছ? হা, মা, নিজকে কাম কৰা মানুহ বুলিনো কিয় ভাবিছ? এই ঘৰখনৰ দুই এটা কাম কৰি দিলে তই কি কাম কৰা মানুহ হৈ যায় জানো? যেনেকৈ বোৱাৰীজনী আহি শহুৰেকৰ ঘৰত থাকে, তেনেকৈ ধৰিছোন ময়ো সিহঁতৰ ঘৰত আছোঁ, যেনিবা আমাৰ অৱস্থা পাতি ভাল নহয় কাৰণে। আৰু তাতে যদি তই গৈ কিবা এটা কৰি দিয়, সেইটো আৰু কি বেয়া পোৱা কথা? আৰে স্মিতাই কৈ পঠিয়াইছে যে তোক তালৈ লৈ যাব লাগে, দুই এটা কাম কৰি দিলেই হ'ল। আৰে মোৰ লগত একেলগতে থাকিবলৈ তই কি ভাল নাপাবি নেকি কচোন? লোকৰ ঘৰে ঘৰে কাম কৰা আৰু বোৱাৰীজনী ঘৰত তই ঘৰ যোৱা হৈ থাকিবি, আৰু মই গৈ তাত কাম কৰাটোৰ মাজত বহুত পাৰ্থক্য বোপাই। তই এনেকুৱা কাম নকৰিবি। মই যাব নোৱাৰো। ঠিক আছে, তই নাযাওঁতো হ'ব, মোৰ কথা শুনি ল। যদিহে তই মোৰ লগত সেইখন ঘৰলৈ নাযাওঁ নহয়, তেতিয়াহ'লে তই মোৰ মৰা মুখ দেখিবি। তেনেকৈ নকবি অ বোপাই। তোক মই ডাঙৰ দীঘল কৰোঁতে যিমান কষ্ট হৈছে, তোক মই কেনেকৈ ভৰিবলৈ দিব পাৰো? হা, তেনেকুৱা কথা আজিৰ পৰা নকবি অ। হ'ব, তই যি কওঁ মই তাকে কৰিম। যাম দে, তোৰ ঘৈণীয়েৰ ঘৰত যি কৰিব লাগে সকলো কৰি দিম। এতিয়াহে যদি মোৰ মা নিচিনা লাগিছে। যা মা, তই তোৰ কাপোৰৰ বেগটো ভৰাই লৈ গৈ, মই ইয়াতে ৰৈ আছো। কিয় তই ভিতৰলৈ নাহ? নিজৰ ঘৰখনৰ ভিতৰলৈ আহিবলৈ এৰি দিলি নেকি? মা, নকবি আৰু। মই যেতিয়াৰ পৰা স্মিতাহঁতৰ ঘৰত থাকিবলৈ ল'লোঁ, তেতিয়াৰ পৰা এই ঘৰখনৰ ভিতৰত দেখোন থাকিবলৈ মনেই নোযোৱা হ'ল। যাবলৈ মনে যায় ভিতৰখনলৈ, কিবা গোবৰ গোন্ধ পাওঁ। আৰে মই এতিয়া ধনী ঘৰত যোৱাই, যিটো ঘৰতহে থাকোঁ মই, সেইটো ঘৰত AC এনি টাইম, কি ধুনীয়া লাগে থাকিবলৈ। কিন্তু এইখন ঘৰত এইটো ঘৰত মই সোমাই থাকিব নোৱাৰোঁ দেই, কিবা গোবৰ গোন্ধাই থাকে। সেইকাৰণে মই ভিতৰলৈ নাযাওঁ। যা, তই তোৰ বেগটো পেকিং কৰি আহ, আৰু ভালকৈ ঘৰখনত অলপ চাবি মাৰি থৈ আহিবি। হয় নেকি? তই এনেকৈ ক'ব পৰা হলি? তোৰ আজি যদি দেউতা জীয়াই থাকিলে হয়, তেওঁ হয়তো তেনেকুৱা এখন ঘৰ বনাবলৈ সক্ষম হ'লহেঁতেন। কিন্তু তেওঁৰ মৃত্যুৱে আমাৰ জীৱনটো শেষ কৰি পেলালে, সকলো সলনি কৰি পেলালে। তেওঁ ব্যৱসায় কৰিছিল, বহুত টকাৰ ইনকাম হৈছিল। তেওঁৰ টকা পইচা, সা সম্পত্তি সকলো বৰ দেউতাৰে হাত কৰি ল'লে, যাৰ বাবে আজি আমি এনেকুৱা এখন ঘৰত থাকিবলগীয়া হৈছে। বোপাই, যাচোন যা মা, এইবোৰ কথা এতিয়া বাদ দে আৰু। এইবোৰ কিমান শুনিম আৰু? সৰুৰ পৰা শুনি আছো এইবোৰ কথাকে। যা, তই তোৰ বেগটো পেকিং কৰি লৈ আহ। স্মিতাই দেৰি হ'বলৈ হ'লে মোক গালিয়ে পাৰিব, জাননে? তাই খংটো কেনেকুৱা জানই নহয়। হ'ব দে, ৰবি তই, মই আহিছোঁ। কি হ'ল ঘৰটো দেখি তোৰ নিশ্চয় চকু কপালত উঠিছে, নহয়নে? বৰ ধুনীয়া ঘৰ পাই, ভাল লাগিছে ঘৰটো, বৰ ধুনীয়া। এতিয়া তয়ে কচোন, ইমান ধুনীয়া ঘৰটোত থকাৰ পাছত কোনোবাই আমাৰ সেই ভঙা চিঙা ঘৰটোত থাকিবলৈ মন যাবনে? বোপাই, তোৰ নাযাব পাৰে, কিন্তু মোৰ আপোন ঘৰখন ভঙা চিঙা হ'লেও সকলো ঘৰতকৈ ওপৰতো। ইয়াত দুদিনমান থাকি গ'লে গম পাবি নহয়। বল বাহিৰত ৰৈ থাকিব নালাগে এতিয়া। স্মিতাই দেৰি হৈছে বুলিতো অথনিৰ পৰা কেইবাৰ ফোন মাৰিলে ঠিকেই নাই, গালিয়ে খাওঁ নেকি ঠিক নাই। হ'ব দে, বল তই গালি খাব নালাগে। স্মিতা বেবী এতিয়া শুই আছে, তুমি নাজানা এইকণ সময় যে তাই শোৱাৰ সময়? ৰকি, ইয়াৰ নামটো ৰকি নহয়, ৰাতুলহে। ঐ বুঢ়ী, তই আমাৰ মাজত মাত মাতিবলৈ কোন? হা, আমাৰ জোৱাই হয়। ইয়াৰ নামটো ৰাতুলেই, কিন্তু আমি ৰকি দি লৈছোঁ।
কাৰণ আজিকালি সভ্য সমাজত এইবোৰ ৰাতুল ফাতুল ভাল নালাগে। সেয়েহে আমি নিজে জান দি নাম দি লৈছোঁ ৰকি। মম, এইগৰাকী মোৰ মা। What? হয় মম, স্মিতাই কৈ আছিল যে মোৰ মাক এইখন ঘৰলৈ লৈ আহিবলৈ কাম চাম কৰি দিব পাৰিব বুলি কৈছিল যে। আচ্ছা আচ্ছা আচ্ছা, তোমাৰ মা ঠিকে আছে বাৰু। পিছে পলিথিনত কি আনিছে? বিয়নী, মোৰ কাপোৰকেইটা ইয়াতে ভৰাই লৈ আহিছোঁ। আনিবলৈ বেলেগ বেগ নাছিলে যে। কালি এই বেগটোত মই চাউল আনিছিলোঁ সমবায়ৰ পৰা। সেই বেগটোকে চাফ চিকুণ কৰি কাপোৰকেইটা ভৰাই লৈ আহিছোঁ। গড, নিজৰ কাপোৰকেইটা সেই লেতেৰা পলিথিনডালত আনিছে। ৰকি, যোৱা তোমাৰ মাক ৰুমটো দেখাই দিয়া। পাছফালে যে আছে কেঁচা ৰুমটো, সেই ৰুমটোতে তোমাৰ মাৰ কাৰণে ঠিক কৰি দিয়াগৈ। তেওঁ তাতে থাকিব। আৰু শুনা, গা পাবোৰ ধুই ল'বলৈ দিয়াগৈ, যোৱা। এইবোৰ কি কাপোৰ পিন্ধি আহিছে ঠিক নাই, চাফা কৰি থাকিব লাগিব এইখন ঘৰত থাকিলে। হ'ব মম, আপুনি চিন্তাই নকৰিব, মই সকলোবোৰ মাক বুজাই দিম। অ'কে, তোমাৰ মা গা পা ধুই হ'লে মোৰ বাবে একাপ চাহ বনাই আনিবলৈ ক'বা। ঠিক আছে মম। বোপাই, তই মোক ক'লৈ আনিলি অ' বোপাই? এইখন ঘৰলৈ আহি মোক দেখোন কিবা চাকৰণি লগা হৈ পৰিছে অ' বোপাই। এইখন ঘৰলৈ আজি মই প্ৰথম আহিছোঁ, আৰু বিয়নীয়ে মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছে, আৰু মইহে তেওঁক চাহ বনাই খুৱাব লাগে। আৰে মই তেওঁৰ বিয়নীয়ে হয়, তেওঁ মোক চাহ একাপ বনাই খুৱাব লাগে নে মই আহি তেওঁক চাহ একাপ বনাই খুৱাব লাগে কচোন? মা, চাহ একাপে একো ডাঙৰ বস্তু নহয়। তয়ো যে কি যে কৰ নহয়। চাহ ব'ল, তোক মই লৈ যাওঁ, ৰুমটো দেখুৱাই দিম, আৰু গা পাবোৰ ধুই চাফ চিকুণ হৈ ল। চাফ চিকুণ হৈ নাথাকিলে এইখন ঘৰৰ পৰা সোনকালে খেদা খাবি, কাৰণ তেওঁলোকে চাফ চিকুণ নহ'লে বহুত বেয়া পায়। ব'ল এতিয়া। হ'ব দিয়ক বোপাই, মই সকলো গম পাইছোঁ। তই চিন্তা নকৰিবি দে, মই চাফা হৈয়ে থাকিম। আহা, এতিয়া ইয়াত ৰৈ থাকিব নালাগে। মমে যদি সোনকালে চাহ খাবলৈ নাপায় আকৌ মোকে গালি পাৰিব। ভগৱান, এইবোৰ কি হৈছে মোৰ লগত? এইবোৰ দিন দেখিবলৈকে সেই কাপোৰতে বিধৱা হোৱা মই তাৰ কথা চিন্তা কৰিয়ে দ্বিতীয় বিবাহ নকৰালোঁ। আনৰ ঘৰে ঘৰে গৈ কাম কৰি তাক ডাঙৰ দীঘল কৰিলোঁ, পঢ়ুৱালোঁ, শুনোৱালোঁ, আৰু এতিয়া সি ধনী ঘৰৰ ছোৱালী বিয়া কৰাই সি ঘৰ যোৱাই হৈ মোক ইয়াত চাকৰণি কৰিবলৈ আনিছে। এয়া কৰিবলৈকে মই তাক জন্ম দি ডাঙৰ দীঘল কৰিছিলোঁ। তুমি আৰু কিমান চিগাৰেট নোখোৱা? খোৱা না। প্লিজ ৰকি, মোৰ ওপৰত তুমি অধিকাৰ দিবলৈ নিবিচাৰিবা। তোমাৰ টকাৰে খোৱা নাই মই মোৰ পাপাৰ টকাৰে খাইছোঁ, বুজিছা? চৰি বেবি, চৰি। আৰু শুনা, তোমাৰ বুঢ়ী মাৰা মাতে না, মোৰ ভৰিকেইটা বিৰাট বিষাইছে, অলপ পিটিকি দিব। বেবি, তুমি কি কৈছা এইবোৰ? মায়ে তোমাৰ ভৰি পিটিকি দিব, কথাটো বেয়া হ'ব নেকি? চুপ, কথা ক'বলৈ আহিছা? কিয় নোৱাৰিব? এই বুঢ়ীজনীয়ে মোৰ ভৰিকেইটা পিটিকিব, জলদি মাতে না। আই এম চ' চৰি বেবি। পাৰিব, কিয় নোৱাৰিব? ৰ'বা, মই এতিয়াই মাতি দিছোঁ মাক। মা, চাওঁ এইফালে আছোন। অ' বোপাই, কিয় মাতিছিলিনো মোক? অ' বুঢ়ী, মোৰ ভৰিখন পিটিকি দেখি বৰ বিষাইছে। কি? মই ভৰি পিটিকি দিব লাগে? কি হ'ল? তই কি ভাবিছ? বোৱাৰী হৈ মইতো ভৰি পিটিকি দিম? সেয়া কেতিয়াও নহয়, বুজিছ? তোৰ ঘৰত গৈ মই তোৰ খাই বৈ থকা হ'লে মই তোৰ ভৰি পিটিকি দিলোঁ। তই আজি মোৰ ঘৰত আহি মোৰ টকাৰে খাই আছ, মোৰ পাপাৰ টকাৰে খাই আছ, গতিকে তই মোৰ ভৰি পিটিকি দিব লাগিব, বুজিছ? অ' বোপাই, তই এইবোৰ কৰিবলৈকে মোক ইয়ালৈ আনিছিলি নেকি অ'? তোৰ সন্মুখতে তোৰ ঘৈণীয়ে মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছে, আৰু এইবোৰ কি? ইমান মদৰ বটল পৰি আছে, লগতে চিগাৰেট। আৰু বোৱাৰী, তুমি চিগাৰেট খাইছা? সেই বটলবোৰ কালি ৰাতিও দেখিছিলোঁ। তোমাৰ পাপাই ইয়াতে মানুহৰ লগত তাচ খেলি আছিল, আৰু এই মদৰ বটলবোৰ তেতিয়াৰ পৰা আছে নে আকৌ নতুনকৈ আনিলা এইবোৰ? তুমি মানে এইবোৰো খোৱা? ঐ বুঢ়ী, তই এইবোৰ কথা ক'বলৈ ক'ত সাহস পালি? মোৰ পাপাৰ ঘৰ, মোৰ পাপাই ইয়াত তাচ খেলে, মদ খাই, যি এনজয় কৰে কৰিব পাৰে। তই ক'বলৈ কোন? তই যে এইখন ঘৰত ভালকৈ খাবলৈ থাকিবলৈ পাইছ, সেয়াই তোৰ বাবে যথেষ্ট। হয় দিয়া বোৱাৰী, মই এইখন ঘৰত থাকিবলৈ পাইছোঁ, খাবলৈ পাইছোঁ, সেয়াই মোৰ বাবে যথেষ্ট। মই পাহৰিছিলোঁৱে অ'। মোৰ ল'ৰাটোৱে মোক আজি বৰ ভালকৈ ৰাখিছে। ৰকি, তোমাৰ মায়ে মোৰ ভৰি পিটিকিব নে লেকচাৰ দি থাকিব? মা, মোক খং উঠাই নল'বি দেই। তাই যি কৈছে কৰি দে, গৈ যা। হ'ব দে বোপাই, তই খং কৰিব নালাগে। মই তোৰ ঘৈণীয়াৰ ভৰিখন পিটিকি দিম অ'।
বৰ ভাল লাগিছে এনেকৈ পিটিকি থাক মই চিগাৰেটটো খাই শেষ কৰি লওঁ কঁকালটো বৰ বিষাইছে কাপোৰখিনি চাৰ্ফত দিলোঁ এতিয়া গোটেই ঘৰখনৰ সকলোবোৰ বস্তু চাফা কৰিব লাগিব ইয়ালৈ অহাৰ পাছৰ পৰা গাটো দেখোন অকণো ভাল নলগা হ'ল এই অট্টালিকাটোৰ গোটেই কামখিনি মই অকলে কৰিবলগীয়া হৈছে এয়া কেৱল মই মোৰ ল'ৰাটোৰ কাৰণেহে কৰিছোঁ তাৰ মুখলৈ চাই সি মোৰ লগত এনেকুৱা কৰিব বুলি মই কেতিয়াও ভবা নাছিলোঁ দেউতাক ঢুকোৱাৰ পাছতে সকলো ব্যৱসায় বৰদেউতাকে কাঢ়ি লৈছিল তেতিয়াৰ পৰা মই তাক আনৰ ঘৰত কৰি খুৱাইছোঁ আনৰ ঘৰত তাৰ কাৰণে মাটি ৰুইছোঁ কঠীয়া তুলিছোঁ আনৰ কাঁহী বাতি ধুইছোঁ আনৰ কাপোৰ কানি ধুইছোঁ এনেকৈ তাক মই ডাঙৰ দীঘল কৰিলোঁ আৰু সি এইজনী মাকৰ কথা পাহৰি ধনী ঘৰত ছোৱালী বিয়া কৰাই মোক ইয়াত বন কৰা মানুহ কৰিবলৈ আনিলে হে ভগৱান তুমি মোৰ জীৱনত এইবোৰে লিখি থলানে সি বৰ সলনি হৈ গ'ল সৰুতে মই নহ'লে খন্তেকো থাকিব নোৱাৰিছিল সেইটো ল'ৰা আজি ইমানেই সলনি হ'ল যে মাকৰ ইমান অপমান কৰাৰ পাছতো এষাৰ মাত নামাতে তাৰ ঘৈণীয়েকে মোক যি মন যায় তাকে কয় তথাপিতো ই মোক কেতিয়াও ই মোক ভালকৈ নকয় তাৰ ঘৈণীয়েকক কেতিয়াও এষাৰো বেয়াকৈ নকয় শাহুৱেকক সি ভৰি চুই সেৱা কৰে আৰু মোক সি বেয়াকৈ ব্যৱহাৰ কৰে তালৈকে মই তাক তুলি তালি ডাঙৰ দীঘল কৰিলোঁ ঐ বুঢ়ী ঐ তোৰ কাপোৰ ধোৱা হ'লনে নাই হা ইমান সময় লাগিছেনে সেইকেইটা কাম কৰিবলৈ পিতনি গৈছোঁ ৰ'ব হৈছে হেৰি আপোনাৰ আজিকালি অলপ বেছি হৈছে জেকেটটো আপোনাৰ অকল যোৱাখিনি টকাবিলাক যোৱাই আছে কি কাৰণে এনেকৈ হ'লে কিন্তু আমি একেবাৰে দুখীয়া হৈ যাবলৈ বেছি দিন নালাগে পকেট খালী হ'বলৈ বেছি দিন নাই তুমি অলপ বেছি কৰাহে মই আৰু বিজনেছ কৰি এইবোৰৰ কাৰণেতো টকা মই সাঁচিছিলোঁ মই মোৰ যিমতে মই তাকে কৰিমেই তোমালোকেতো খৰচ কৰিছা তোমালোকক মই কেতিয়াবা বাধা দিছোঁনে দামী শাৰী দামী চেণ্ডেল দামী বেগ আৰু দামী ৰেষ্টুৰেণ্ট গৈ তোমালোকে এনজয় কৰা মই তোমালোকক আজিলৈকে কিবা বাধা দিছোঁনে আৰে মোৰ ক্লাছ খেলাটো মোৰ এটাই নিচা হয় বুজিছা সেইটো মই কেতিয়াও এৰিব নোৱাৰোঁ আৰু মদ চিগাৰেট এইবিলাক মোৰ প্ৰিয় বস্তু এইবিলাকেই মোৰ জীৱনটো এনজয় কৰি আছোঁ তোমালোকে তোমালোকৰ মতে কৰা আৰু মই মোৰ মতে কৰিম মই মানা কৰা নাই কিন্তু এটা লিমিটত কৰিব লাগে ন আপুনি ইমানবোৰ টকা যোৱাইছে নহয় সেইবাৰ একাউণ্টত কিমান আছে জানে এনেই মানুহক দেখুৱাই পেলাই এটা অট্টালিকাৰ মাজত সোমাই আছোঁ এনেকৈ হ'লে এদিন এই ঘৰটো যাব বাদ দিয়াহে টকা আহি থাকিব আৰু যিদিনা মই যোৱা খেলি লাখ টকা পাই যাম সেইদিনা গম পাবা আৰু প্ৰফিট পাইছোঁ কাৰণে খেলি আছোঁ তুমি কি বুজিবা এইবিলাক এতিয়া আগৰ নিচিনা টকা পইচা হৈ থকা নাই আমাৰ এতিয়া এই ৰকীৰ মাকক কাম কৰিবলৈ আনিবলগীয়া হৈছে আগৰ চাকৰিজনীক 1000 টকা দিব লাগে এতিয়া যেনিবা ভগৱানৰ কৃপাত ৰকীৰ মাকক ফ্ৰীতে এইখন ঘৰত কাম কৰা মানুহ হিচাপে পাইছোঁ সেই পইচাটো অকণমান ৰাহি হৈছে অকণমান ভাবিব বুজিছে তুমি কিন্তু কম বস্তু নহয় দেই তুমি বেবীৰ সৈতে লগ লাগি সেই ৰকীক ইমানেই ভয় খোৱালা যে সি তাৰ মাকক আনি ইয়াত কাম কৰা মানুহ হিচাপে দিবলৈ বাধ্য হ'ল আৰু মইতো এনেকুৱা এটা যোৱাই বিচাৰিছিলোঁ যি মোৰ কথাত উঠা বহা কৰে মোৰ আপোনাৰ দৰে নহয় বুজিছে মই যি কৰিম বুলি ভাবোঁ সেয়া কৰি দেখুৱাওঁৱেই বুঢ়ীয়ে পাই গৈছে বোৱাৰীয়েকৰ হাতেৰে আৰামত খোৱাৰ সলনি বুঢ়ীয়েহে বোৱাৰীয়েকক আৰামত খুৱাবলগীয়া হৈছে খুৱাব লাগিব আৰে মোৰ এজনীয়ে ছোৱালী তাই কষ্ট হোৱাটো মই কেতিয়াও নিবিচাৰোঁ তাইক মই এইখন ঘৰতে আগতেই কৈছিলোঁ যে তাই ঘৰ জোৱাই আনিব লাগিব তাই মোৰ ঘৰত মহাৰাণী হৈ খাব লাগিব গতিকে তাইক মই কিয় দিম ৰকীক ভাল পাই তাই ক'ব নোৱাৰা হোৱাৰ বাবেহে ইমান দুখীয়া ল'ৰাটোৰ লগত তাইক বিয়া দিলোঁ আৰু একো নাই দিয়া সি দুখীয়া হোৱাৰ কাৰণেহে আজি আমাৰ ঘৰত থাকিবলৈ আহিছে নহ'লে ধনী ঘৰৰ ল'ৰা হোৱা হ'লে জানো আহিলেহেঁতেন গতিকে ৰকীক আমি বহুত হাত হাৰি পাইছোঁ তাক কিন্তু মৰমেৰে ৰাখিবা দেই কৈ দিছোঁ বৰ বেছি ধমকি চমকি দি থাকিবা তাক আৰু ধমকি চমকি দি নাথাকোঁ মাত্ৰ মাকক এইখন ঘৰত কাম কৰা মানুহ হিচাপে পাবলৈহে মাজনী তাক ডিভোৰ্চ দিম বুলি এটা ভয় খুৱাই দিছিলে ঠিকেই আছে মোৰ ছোৱালী মোৰ মতেই গৈছে বুদ্ধিত বৃহস্পতি হ'ব তাই মোৰো ছোৱালী আপোনালোকে চাহ খুৱাই নিয়ে দেখোন ঠাণ্ডাই হ'ব এতিয়া আমি যেতিয়াই খাওঁ সেয়া আমাৰ কথা তোৰ কি দৰকাৰ আৰু এয়া কাপটোৰ কি মই আচলতে আপোনালোকৰ চাহকাপ ঠাণ্ডা হৈ যাব বুলি এনেকৈ কৈছিলোঁ আৰু এয়া চাহ মোৰ বাবে আনিছোঁ ভাবিলোঁ বিয়নীৰ লগতে একাপ বহি খাওঁ ময়ো কি এতিয়া কি আমাৰ ঘৰত কাম কৰা মানুহে আমাৰ সৈতে সমানে বহি চাহ খাব কি ক'লে বিয়ৈ মই আপোনালোকৰ ঘৰত কাম কৰা মানুহ আপুনি মোক আপোনালোকৰ ঘৰত কাম কৰা মানুহ বুলি ক'লে নহয়নো কি মিছা কথা কৈছে তাৰ
তাৰমানে আপোনালোকে মোক আপোনালোকৰ ঘৰত কাম কৰা মানুহ বুলি ভাবে মইতো মোৰ বোৱাৰীজনী নিজৰ ঘৰ বুলি ভাবি মই নিজৰ ঘৰৰ নিচিনাকৈ সেই কাম কৰোঁ মইতো আপোনালোকৰ পৰা দৰমহা লোৱা নাই যে মই আপোনালোকৰ ঘৰ বন্ধ কৰা মানুহ দৰমহা নল'লে কি হ'ব ইমান ধুনীয়া ঘৰ এটা থাকিবলৈ পাইছ ভাল ভাল খানা খাবলৈ পাইছ ধুনীয়া বিচনাত শুবলৈ পাইছ আৰু কি লাগে তহঁতৰ নিচিনা দুখীয়া মানুহক হা পিয়ৈ আপুনিও মোক এনেকৈ ক'লে আপোনালোকে মোক এষাৰ ভালকৈ মাত দিব নোৱাৰেনে হ'ব বাৰু মই মোৰ ল'ৰাটোৰ কাৰণে ল'ৰাটোৰ কথাত লাগি এইখন ঘৰলৈ আহিছিলোঁ ভাবিছিলোঁ সকলোৱে মোক সন্মান দিব বিয়নী হিচাপে কিন্তু আপোনালোকৰ ব্যৱহাৰত মই বুজি পাই গৈছোঁ আপোনালোকে আচলতে মানুহক সন্মান কৰিবই নাজানে কি কৰি বুঢ়ী তই আমাক সন্মান দিব নাজানো বুলি ক'বলৈ আহিছ তোৰ দৰে এজনী ভিক্ষাৰী কোনে সন্মান দিব হা তোৰ ল'ৰাটো দেখিবলৈ ধুনীয়া আৰু মোৰ বেবীয়ে পচন্দ কৰাৰ কাৰণেহে তোৰ নিচিনা মানুহৰ ল'ৰাৰ লগত মোৰ ছোৱালী বিয়া কৰাই দিছোঁ আৰু এইখন সঠিক ঘৰ দুৱাই থাকিম বুলি কোৱাৰ কাৰণে নহ'লে তোৰ নিচিনা মানুহৰ পিতেকক আমি এনেকৈ উলটিও নাচাওঁ বুজিছ আমাৰ ভৰিৰ তলত থুলি বুলি ভাবোঁ কি মোক আপুনি ইমান বেয়াকৈ ক'ব পাৰিলে বিয়নী নাপায় মানুহে মানুহক ইমান বেয়া ব্যৱহাৰ কৰিব নাপায় হেৰা এই বুঢ়ীজনীক ইয়াৰ পৰা যাবলৈ কোৱা মোৰ মূৰটো বেয়া হ'ল নোহোৱাৰ আগতে নহ'লে মই কি কৰিব ঠিক নাই যা এইখিনি ৰৈ থাকিবি নে যাবি নে সেই গৰম চাহখিনি মুখতে ঢালি দিব লাগিব হা যা বুলি কৈছোঁ নহয় যা ভিক্ষাৰী চব মই ভাঙো বুলি ভঙা নাই পটকে চাউডা লাগি ভাঙো বুলি ভঙা নাই হা মোৰ ইমান টামি ফোনটো ভাঙি তোক আজি মই এনে মোক একো নকবা পাৰে মোক নেমাৰিবা তোক ফোন ভাঙিলি তোক মই নেমাৰিম হা তোক আজি মই যাওঁ বুলি ক'লে মই তোক যাবলৈ নিদিম নহয় ক'ত যাব পাৰিবি তই এইখন ঘৰৰ পৰা ক'লৈকো যাব নোৱাৰ তোৰ কথা আৰু মই কেতিয়াও নুশুনো তোৰ কাৰণে মই তোৰ মুখলৈ চাৰিখন ঘৰত আহিছিলোঁ বহুত কষ্ট সহ্য কৰিলোঁ তই মোক এইখন ঘৰত তই সুখত ৰাখিবলৈ আনিছিলি কিন্তু এইখন ঘৰত মই বন্ধ কৰা মানুহৰ নিচিনাকৈ থাকিব লগা হ'ল ঘৰৰ সকলো কাম বন মই কৰিব লাগে মই এইখন ঘৰত আহি এজনী বন্ধ কৰা মানুহ হ'লোঁ মই সকলোবোৰ সহ্য কৰিলোঁ বোৱাৰীয়ে মোক উচ্চকা কৰক চাৰি বোৱাৰী ভৰি পিটিকি দিব লাগে তই আজিলৈকে মাৰৰ ভৰি চুই সেৱা কৰি নাপালি মোৰ সন্মুখত তই তোৰ শাহুৱেৰক সেৱা কৰ আৰু মোক তই অপমান কৰ নালাগে যা তই থাক এইখন ঘৰ সুখত মই ইয়াত আৰু এখন টেকো থাকিব নোৱাৰোঁ ৰকি তোমাৰ মা যদি আজি এইখন ঘৰৰ পৰা গুচি যায় তোমাৰ সৈতে তোমাৰ মাৰ আৰু কোনো সম্পৰ্ক নাথাকিব কৈ দিছোঁ শুনিলি নহয় তই যদি এতিয়া এনেকৈ গুচি যাৱ নহয় তোৰ লগত কিন্তু মোৰ চিৰদিনৰ কাৰণে সম্বন্ধ শেষ কৰি দিলোঁ পিছত কিন্তু গাই বাই থাকি একো লাভ নাই হ'ব যা সম্বন্ধ শেষ হ'লে শেষ হ'ব তথাপিতো মই আৰু এইখন ঘৰত এখন টেকো থাকিব নোৱাৰোঁ তোৰ ঘৈণীয়েৰে মোক মদৰ বটলেৰে মাৰি মূৰ ফালি দিলে তেজ বৈ গ'ল তথাপিও তোৰ ঘৈণীয়েৰক তই এষাৰ কথা নকলি ইমান দিনে তুলি তালি ডাঙৰ দীঘল কৰা তাইয়ে প্ৰতিফল দিলি হ'ব দে তই মোৰ লগত সম্বন্ধ নাৰাখিলেও নাই কিন্তু মই আৰু ইয়াত থাকিব নোৱাৰোঁ এখন টেকো ভালে থাক তই বুঢ়ী যাওঁ বুলিয়ে গুচি গ'ল দেখোন যাওঁ কিয় মম পিছত মোক দুখ ধৰি থাকি একো লাভ নাই মই কৈছোৱেই নহয় ইয়াত নাথাকিলে মোৰ লগত একেবাৰে চিৰজীৱনৰ কাৰণে সম্বন্ধ শেষ হ'ব বুলি নিজে আওকাণ কৰি গৈছে গৈ থাকক ৰকি তুমি একদম ঠিক কথা কৈছা ভালেই হ'ল এইজনী আমাৰ পৰা আঁতৰি গ'ল মইতো তাকে বিচাৰিছিলোঁ সেই এনেকৈ আধাতে গুচি গ'লে মানুহে ভাবিব নিজে গুচি গৈছে আৰে ইয়ালৈ যদি নানিলাহেঁতেন তেতিয়া মানুহে আলোচনা কৰিলেহেঁতেন বোলে মাকক এৰি থৈ সি শহুৰেকৰ ঘৰ যোৱা হৈ আছেগৈ আমি মানুহৰ আগত কম নহয় মানুহজনীক আমি ইমান ভালকৈ ৰাখিছিলোঁ কিন্তু মানুহজনীয়ে থাকিবলৈ মন নকৰিলে এনেও আমাৰ কথা মানুহে বিশ্বাস কৰিব য়েছ মম সঁচা মিষ্টাৰ চৌধুৰী মোৰ অৱস্থা একেবাৰে বেয়া মই একদম নিজে ভুল কৰিলোঁ বুজিছানে যোৱা খেলোঁতে মই ইমানেই পগলা হ'লোঁ যে মোৰ সকলো বস্তু সা সম্পত্তি সকলো শেষ বিক্ৰী নকৰিবলৈ আৰু বস্তু নাই বাচি আছে মাত্ৰ ঘৰখন এতিয়া বেংকৰ পৰা নটিচৰ ওপৰত নটিচ দিছে কি কৰোঁ কওক মই উপায় নোপোৱা হৈছোঁ মই যদি টকাবোৰ ধাৰ মাৰিব নোৱাৰোঁ তেতিয়াহ'লে মোৰ জীৱনটো শেষ হৈ যাব প্লিজ আপুনি মোক হেল্প কৰক প্লিজ নাই মোৰ পৰা আপুনি আশা নকৰিব দেই মই আপোনাৰ দৰে ধৰুৱা এজনক দি মই নিজে ডুবি মৰিব নোৱাৰোঁ আই এম চৰি মোক ফোন কৰি নাথাকিব প্লিজ তেনেকৈ নক'ব কিয় তেনেকৈ কৈছে বাৰু মই আপোনাক আগতে সহায় কৰি থৈছোঁ আপুনি মোক সহায় কৰক ময়ো আপোনাক কেইবাবাৰো সহায় কৰি থৈছোঁ নাই নোৱাৰোঁ আই এম চৰি বেলেগ সহায় লাগিলে ক'ব চৌধুৰী আপুনি যদি টকা দি সহায় কৰিব নোৱাৰে মোক অন্য এটা সহায় কৰি দিয়ক মোৰ এই ঘৰখন বিক্ৰী কৰাত সহায় কৰি দিয়ক এই ঘৰখন বিক্ৰী কৰি হ'লেও মই ধাৰবোৰ মাৰিবই লাগিব নহ'লে মই জেলত থাকিব লাগিব ঠিক আছে মই বাৰু চেষ্টা কৰিম
এতিয়া ৰাখো বৰ বিপদত পৰিছো কি হ'ব এতিয়া মই যদি জেলত হৈ যাওঁ কি হ'ব এতিয়া তুমি এইবোৰ কি কৰিবলৈ লৈছা তুমি যোৱা খেলত ইমানেই পগলা হ'লা যে আমাৰ সকলো সা সম্পত্তি শেষ কৰি দিলা তুমি এনেকুৱা কাম কেনেকৈ কৰিব পাৰিলা এতিয়া আকৌ তুমি ঘৰটো বিক্ৰী কৰিবলৈ লৈছা এই ঘৰটো বিক্ৰী কৰিলে আমি থাকিম ক'ত কি হ'ব আমাৰ উপায় নাই এতিয়া এই ঘৰখনেহে মোক বচাব পাৰিব এই ঘৰখন বিক্ৰী কৰি মই যি টকা পাম সেয়া মই ধাৰ মাৰি যিকেইটা বাহে তাকে আমি এটা ভাড়া ৰুম লৈ থাকিব লাগিব উপায় নাই নহ'ব তুমি যি কৰা কৰি থাকা এইখন ঘৰ বিক্ৰী কৰিবলৈ নিদিওঁ তুমি ক'লে হ'ব নেকি মই বিক্ৰী কৰিব লাগিব এইখন ঘৰ নহ'লে মই জেলত থাকিব লাগিব তুমি বিচাৰা নেকি তোমাৰ পাপা জেলত থকাটো হে ভগৱান কি হ'ব এতিয়া মোৰ বান্ধৱীবোৰৰ আগত মই এতিয়া লাজ পাব লাগিব ইমান ষ্টেণ্ডাৰ্ডকৈ থাকে নেকি এতিয়া কি আমি ভাড়া ৰুমত থাকিব লাগিব হ'ব কেতিয়াবা হৈ যায় মানুহৰ জীৱনত অহা সপ্তাহত এইখন ঘৰ চাবলৈ মানুহ আহিব এইখন ঘৰ বিক্ৰী কৰি দিম উপায় নাই সেই টকাৰে মই মানুহক ধাৰ মাৰি মই এটা ঘৰ বিচাৰিম ভাড়া লৈ পিছত আকৌ হৈ যাব আমাৰ এনেকুৱা ঘৰ তুমি চিন্তা নকৰিবা তোমাৰ এইবোৰ কথাৰ কাৰণে মাৰ আজি অৱস্থা একেবাৰে বেয়া মাৰ গা বেয়া প্ৰেছাৰ উঠিছে কেনেবাকৈ মাৰ কিবা এটা হ'ব লাগিলে কি হ'ব কোৱাচোন হা তুমি কিয় ইমান যোৱা খেলিবলৈ লৈছিলা মদ যোৱা এইবোৰে তুমি গোটেই ঘৰখনকে ধ্বংস কৰি পেলালা যোৱাচোন মাজনী মোৰ খং উঠাই নল'বা মোৰ এনেই মূৰটো বেয়া হৈ আছে নিজে সকলোবোৰ শেষ কৰিলা আৰু এতিয়া আমাক কথা শুনাবলৈ আহিছা ক'তা আপুনি ঘৰ কিনিবলৈ মানুহ আহিছে বুলি ক'লে এতিয়ালৈকে পোৱাহি নাই যে আপোনাৰ মৰমৰ ঘৰখনৰ পৰা ওলাই যাবলৈ ইমান লৰালৰি লাগিলে নে ৰ'ব আহি আছে তেখেত নক'ব আৰু চৌধুৰী শেষ কৰি পেলালে আমাৰ ঘৰখন যোৱা খেলি মদ খাই সকলো শেষ কৰি পেলালে আনকি মোৰ সোণৰ গহনা এটা বাকী নাই চব বিক্ৰী কৰি দিলে এতিয়া ধাৰ টেটুলৈকে পোট খাই আছে এতিয়া ঘৰটোহে বিক্ৰী কৰিবলৈ বাকী থাকিম এতিয়াতো আৰু কোনো উপায় নাই মিছেছ শইকীয়া আহিছে আহক মিছেছ শইকীয়া আহক তুমি মা বুলি ক'লা যে মিষ্টাৰ চৌধুৰী আপুনি ইয়াত কাক লৈ আহিলে ঘৰ কিনিব বিচৰা মানুহ ক'ত এখেতেতো কিনিব ঘৰ আপোনাৰ কি কৈছে আপুনি কিনিব মায়ে কিনিব এখেতে কিনিব কি কৈছে আপুনি এইগৰাকীতো মোৰ জোৱাই মাক হয় এখেতটো বহুত দুখীয়া আছিল এখেতৰ ঘৰৰ অৱস্থা মানে একেবাৰে বেয়া আছিল কেনেকৈ সম্ভৱ কেনেকৈ এইখন ঘৰ কিনিবলৈ টকা পালে মই সেইবোৰ একো নাজানো মুঠতে এওঁক মই লৈ আহিছোঁ আপোনাৰ ঘৰ কিনিবৰ কাৰণে তেওঁ ঘৰ এখন কিনিব বিচাৰিছিল মোক কণ্টেক্ট কৰিছিল আৰু মই আপোনালোকৰ ঘৰখনলৈ লৈ আহিছোঁ মা কি মানে এইবোৰ তই ইমান সলনি হৈ গ'লি যে এক বছৰতে আৰু তোৰ হাতত ইমানকৈ টকা ক'ৰ পৰা আহিল যে তই ইমান দামী ঘৰটো কিনিবলৈ আহিছ হা মা কি হ'ল হা কোন মা মইতো তোৰ মাৰ নহয় সেইদিনাখনে তোৰ আৰু মোৰ মাজৰ সম্বন্ধ শেষ হৈছিল যিদিনা তই মোক এইখন ঘৰৰ পৰা উলিয়াই পঠিয়াইছিলি মিছেছ শইকীয়া আপুনি কি কৈছে মই হ'লে একো ধৰিব পৰা নাই ক'ত ধৰিব পাৰিব আপুনিতো মোক লগ পোৱা হৈছে কেইদিন আপুনিতো মোৰ আগৰ কথা নাজানে শুনক মোৰ স্বামী মোৰ ল'ৰাটোৰ 5 বছৰ বয়সতে ঢুকাইছিল তেতিয়াৰ পৰা মই লোকৰ ঘৰে ঘৰে কাম কৰি ফুৰিছিলোঁ লোকৰ ঘৰে ঘৰে কাম কৰি মই ল'ৰাটোক ডাঙৰ দীঘল কৰিলোঁ ডাঙৰ হোৱাৰ পাছত সি ধনী ঘৰৰ ছোৱালী বিয়া কৰালে বিয়া কৰাই সি ঘৰ জোৱাই হ'বলৈ আহি লগতে সি মোকো লৈ আহিল এইখন ঘৰলৈ বন্ধ কৰা মানুহ হিচাপে এইখন ঘৰত আহি মই বন্ধ কৰা মানুহতকৈ বেছি কষ্ট পালোঁ কাম বন সকলো কৰাৰ পাছতো মোক বহুত অত্যাচাৰ কৰা হ'ল এইখন ঘৰত আৰু এদিন বোৱাৰীয়ে মোক মদৰ বটলেৰে মাৰি এইখন ঘৰৰ পৰা উলিয়াই দিছিল মই ওলাই গুচি গৈছিলোঁ তাৰপাছত মই সেই ঘৰখনলৈ গুচি গৈছিলোঁ যিখন ঘৰত অৱস্থা নাইকিয়া হৈছিল সেই গোটেইখন ঘৰ সেই হাবি বননিৰে ভৰ্তি হৈছিল মই অকলে কষ্টৰে ঘৰখন চাফ চিকুণ কৰিলোঁ অলপ দিনৰ পিছত ডাকঘৰৰ পৰা এখন চিঠি আহিল চিঠিখন খুলি চাই দেখোঁ এখেতে LIC খুলি থৈছিলে আৰু সেই LICৰ টকা মই পালোঁ 2 কোটি মই দেখি আচৰিত হ'লোঁ আৰে মইতো ইমান দিন এইবোৰ কথা গমেই পোৱা নাছিলোঁ আৰু তেওঁ কিবা ইঞ্চুৰেঞ্চো কৰি থৈছিলে এই গোটেইখিনি মিলাই মই বহুত টকা পাই গ'লোঁ আৰু আজিতো আপুনি গম পায়েই ৱাও আপোনাৰ ভাগ্যখনেই সলনি হৈ গ'ল দেখোন হয় মিষ্টাৰ চৌধুৰী মোৰ ভাগ্যখনেই সলনি হৈ গ'ল এয়া হয়তো ভগৱানে মোক দিছে মোৰ কষ্টৰ ফল কি মা আমাৰ দেউতাই ইমানবোৰ টকা থৈ গৈছিল মোৰ বাবে মা ব'ল আমি দুইটা এতিয়া বহুত ভালকৈ থাকিব পাৰিম এতিয়া আৰু চিন্তা নাই আমাৰ জীৱনত কি ক'বলৈ আহিছ কোন হয় তই মোৰ হা ক'ত সুখত থাকিবলৈ ওলাইছ কোনো নহয় তই মোৰ কোনো নাই মই অকলশৰীয়া তোৰ কথা চিন্তা কৰি মই অকালতে বিধৱা হোৱাৰ পাছতো বেলেগৰ লগত বিয়া হোৱাৰ কথা চিন্তা নকৰিলোঁ আৰু তই বিয়া কৰাই তোৰ ৰূপেই সলনি কৰি দিলি হা আজি তোক মই মোৰ ল'ৰা বুলি ক'বলৈ লাজ পাইছোঁ মোৰ ওচৰত তোৰ কোনো স্থান নাই এতিয়া গুচি যা এইখন ঘৰৰ পৰা এতিয়াৰ পৰা এইখন ঘৰৰ মালিকনী মই ইয়াত মই আৰু কাকো চাব নিবিচাৰোঁ যিয়ে মোক এটা সময়ত ইমানখিনি অত্যাচাৰ কৰিলে সেইখিনি মানুহক মই এইখন ঘৰ সহ্য কৰিব নোৱাৰোঁ মিষ্টাৰ চৌধুৰী কাগজ পাতি ৰেডি কৰক এইখন ঘৰৰ এতিয়াৰ পৰা মই মালিকনী মা মোক ক্ষমা কৰি দে মোৰ বহুত ডাঙৰ ভুল হ'ল মা মই কৰিব নালাগিছিলে তোৰ লগত এইবোৰ মই এই কথা মতেহে তোক ইমান বেয়া ব্যৱহাৰ কৰিছিলোঁ হ'ব দে এতিয়া লোকৰ বদনাম দিব নালাগে
তই যদি নিজৰ মাৰ প্ৰতি অকণমান হ'লেও তোৰ মৰম থাকিলে হয় কেতিয়াও লোকৰ কথা শুনি তই মোক ইমানখিনি নকৰিলিহেঁতেন বোপাই। তোৰ সন্মুখতে তোৰ মাৰক, তোৰ শাহু আৰু তোৰ শহুৰ, তোৰ ঘৈণীয়েৰে ইমানখিনি বেয়া কৰাৰ পাছতো তই এষাৰ মাত নামাতিলি তোৰ মাৰৰ ফালে হৈ। এতিয়া কিহৰ মাৰ চলাবলৈ আহিছ হা? হয় মা, আপুনি একদম ঠিক কথা কৈছে। হা, মই বহুত ডাঙৰ ভুল কৰিলোঁ। আপোনাৰ দৰে দেৱী মাৰাজনীক মই বহুত অত্যাচাৰ দিলোঁ। পাৰে যদি মোক ক্ষমা কৰি দিয়ক আৰু আমাৰ দুটাক নিজৰ পুত্ৰ বোৱাৰী বুলি আঁকোৱালি লওক মা। আমাৰ বাহিৰেনো আপোনাৰ কোন আছে? এতিয়া বিপদত পৰি লেৰেলা সাদৰ চলাব নালাগে। দেখিলা পৃথিৱীত যে ভগৱান আছে তাৰেই প্ৰমাণ আজি দেখিলা। হা, যিটো সময়ত মোক দুখীয়া বুলি তোমালোকে পাতাই দিয়া নাছিলা, তোমালোকৰ ভৰিৰ তলত ধূলি বুলি কৈছিলা, আজি সেইজনী মানুহে এই ঘৰখন কিনিবলৈ সক্ষম হ'লো। এয়া সকলোবোৰ ভগৱানৰ লীলা। আজি মোৰ আছে, তোমাৰ নাই। বুজিলা? এটা সময়ত তোমালোকে মোক কি কৰিছিলা এবাৰ মনত পেলোৱা। মই তোমালোকক কেতিয়াও ক্ষমা কৰি নিদিওঁ। নাই মোৰ কোনো পুত্ৰ বোৱাৰী। মই জীয়াই থকালৈকে মই অকলেই থাকিম আৰু এই সকলোবোৰ সা সম্পত্তি মই অনাথ আশ্ৰমৰ নামত দান কৰি থৈ যাম। বুজিলা? তই তেনেকুৱা কৰিব নোৱাৰ মা। দেউৰী, সেইবোৰ পাহৰি যাওক আৰু পাই। এইবোৰ কথা আপুনি এতিয়া কৈ কি কৰিব? নিজৰ ল'ৰাটোকনো আপুনি আৰু এনেকৈ আঁতৰাই পঠিয়াব পাৰিবনে? এওঁ ঠিকে কৈছে বিয়নীও, আমাৰ ভুল হ'ল। আপোনাক লাগিলে ভৰি হাতে ধৰিছো। আপুনি আৰু আমাক ক্ষমা কৰি দিয়ক। আমি সকলোৱে লগে ভাগে থাকিম এটা পৰিয়ালৰ দৰে। আগৰ নিচিনাকে আপোনাক একো নকওঁ নহয়। বহুত হ'ল আপোনালোকৰ লেৰেলা সাদৰ, আৰু মই আপোনালোকৰ এষাৰ কথাও নুশুনো। যদি এইখন ঘৰ বিক্ৰী কৰোঁ বুলি ভাবিছে তেতিয়াহ'লে মই কিনিবলৈ ৰেডি আছোঁ। যদি আপোনালোকে নিবিকে মোৰ তাত কোনো আপত্তি নাই। মই বেলেগ ঘৰ ল'মগৈ। আপোনালোকৰ কথা কি ভাবিছে? বিক্ৰী কৰিব নে নকৰে? পটককে কিন্তু আকৌ ঘৰ কিনা মানুহ নাপাব। কৰিম, নহ'লে মই জেললৈ যাব লাগিব নহয়। চৌধুৰী, কাগজ পাতি ব্যৱস্থা কৰক। মা, এবাৰ মোৰ কথা ভাবিছাচোন মা। নাই, বহুত ভাবিলোঁ জীৱনত তোৰ কথা ভাবি মই বহুত সহ্য কৰিলোঁ। আৰু মই তোৰ কথা কেতিয়াও নাভাবোঁ। সেইখন ঘৰত মাথো তহঁত আৰু 1 ঘণ্টাৰ আলহী। তাৰপিছত এইখন ঘৰৰ পৰা তহঁতক বাহিৰ কৰি উলিয়াই দিয়াম। মোৰ লগত যিখিনি কৰিছিলি সেইখিনি যি মোৰ অন্তৰত আজিও জ্বলি আছে, সেই মানুহক মই কেতিয়াও ক্ষমা কৰি নিদিওঁ। কেতিয়াও নিদিওঁ। অৱশেষত নিজে ঘৰ যোৱাই হ'বলৈ গৈ মাকক চাকৰণি ৰখা ল'ৰাটোৰ অৱস্থা কি হ'ল দেখিলেনে বন্ধু বান্ধৱীসকল? টকাৰ গৰম দেখুৱাই মাকক শাহুৱেক আৰু ঘৈণীয়েকে পাত্তাই দিয়া নাছিল। ভৰি তলত ধূলি বুলি কৈছিল। সেই মানুহগৰাকী আজি কোটিপতি হ'ল আৰু সিহঁতৰ ঘৰখনেই কিনি ল'বলৈ বাধ্য হ'ল। আৰু এইখিনিতে আজিৰ কাহিনীটো সমাপ্ত হ'ল। আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকল মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ এটি ধুনীয়া কাহিনীলৈ আকৌ আহিম। ধন্যবাদ।